শোণিতপুৰ জিলাৰ অন্তৰ্গত মিছামাৰী আৰক্ষী থানা এলেকাৰ বান্দৰখাগী পথাৰ গাঁৱৰ বাসিন্দা নাগাপ্ৰসাদ গুপ্তাৰ নামত থকা 23 নম্বৰ দাগৰ 168 পট্টাৰ 1 বিঘা মাটি তেখেতৰ 4 নম্বৰ পুত্ৰ ৰাধেশ্যাম গুপ্তাই বলপূৰ্বক দখল কৰাৰ অভিযোগ উঠিছে। ইয়াকে লৈ পুত্ৰৰ বিৰুদ্ধে মিছামাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে দুৰ্ভগীয়া পিতৃ নাগাপ্ৰসাদ গুপ্তাই। এজাহাৰত উল্লেখ কৰা মতে তেখেতৰ পুত্ৰ ৰাধেশ্যাম গুপ্তাই সহযোগীৰে মিলি মাৰপিট কৰি ঘৰৰ পৰা খেদি পঠায় আৰু তেখেতৰ অনুপস্থিতিত উক্ত ভূমিত গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰে। সেয়েহে ন্যায় তথা নিৰাপত্তা বিচাৰি মিছামাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে আজি সংবাদ মাধ্যমৰ কাষ চাপিছে নাগাপ্ৰসাদ গুপ্তা। 4 নম্বৰ পুত্ৰৰ হাতত নিৰ্যাতিত হৈ বৰ্তমান 5 নম্বৰ পুত্ৰৰ শ্ৰীৰাম গুপ্তাৰ ঘৰত আশ্ৰয় লৈছে দুৰ্ভগীয়া পিতৃ নাগাপ্ৰসাদ গুপ্তাই। আমাৰ দেউতাই মাটি কিনিছিল মিছামাৰী ধানখানা বান্দৰখাগী পথাৰত 2011 চনত। মাটিত তাতে তেওঁ বসবাস কৰি আছিল। বসবাস কৰোঁতে আমাৰ দাদা গৈ ফালে তাতে মাৰি পিটি খেদাই ফালে নিজৰ মাটিটো নিজৰ নামত কৰি নামজাৰি কৰি চিটিং চালজাৰি কৰি ফালে চাৰ্কল অফিচত যাই ফালে তাৰপিছত দেউতাক মাৰি পিটি খেদাই আমি পিছত গম পোৱা পিছত যাই ফালে আমি চাওঁ যে দেউতাৰ মাটিটো তাৰ নামত উঠাই ফালে এতিয়া ঘৰ নিৰ্মাণ কৰি আছে তাতে চৰকাৰী ঘৰ। আমি যেতিয়া তাতে মাৰি পিটি খেদাল বুলি গম পাই ফালে আমি মিছামাৰী থানাত যেতিয়া এজাহাৰ দিলোঁ এটা তেওঁলোকে ক'লে যে এমাহৰ পিছত আপোনালোকে খবৰ ল'ব আমি চাম। তাৰপিছত এমাহৰ পিছত খবৰ লওঁতেও আমি কোনো এটা মানে ৰিপ্লাই পোৱা নাই, ৰেছপন্স পোৱা নাই। তাৰপিছত মানুহে ক'লে যে চৰকাৰী ঘৰ বনাই আছে যে আপোনালোকে এটা পঞ্চায়তত এটা এপ্লিকেশ্যন লিখি দিয়ক যে যাতে নেকি এই চৰকাৰী ঘৰটো গৃহ কামটো বন্ধ হওক বুলি। সেইমতে মই লিখি এটা পঞ্চায়ত কাগজ দিছিলোঁ। আজি ইমান দিন হৈ গ'ল। পিছত মই ডি চি ছাৰক আবেদন কৰিছোঁ যে অনুৰোধ কৰোঁ মই যে ডি চি ছাৰক যে মোৰ এই কামটো দেউতাৰ মাটিটো দেউতাৰ নামত হয়। এই মাটিত আৰু মানুহ কেইজনমান জড়িত আছে। এজন আছে কৃষ্ণ ঠাকুৰ হয় আৰু সংগঠনৰ মানুহ কেইবাজন আছে জড়িত। সেইটো মই আৰু নেক্সট ভিডিঅ' যদি বনাব লাগে সেই মানুহজনৰ নামো উল্লেখ কৰিম। সেই মানুহজনক অলপ উচিত বিচাৰ কৰি দিয়ে যেন আমাৰ মাটিটো আমাক ঘূৰাই দিয়ে যেন। এইখিনি কৈ ফালে আমি নমস্কাৰ কৰিছোঁ। নমস্কাৰ ছাৰ, মোৰ কাৰণে আহিছে মোৰ মাটিটো ঘূৰাই দিব ছাৰ।